বহুতে কমেণ্ট কৰি আছিলা যে ইলেক্টিভ ছাবজেক্টত গ্ৰেছ মাৰ্ক দিয়ে নে নিদিয়ে তাৰ ওপৰত এটা ভিডিঅ' বনাবৰ কাৰণে। গতিকে তোমালোকৰ কমেণ্টৰ ভিত্তিত এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। নিশ্চয় ভিডিঅ'টো তোমালোকে সম্পূৰ্ণৰূপে চাবা আৰু যদিহে উপকৃত হোৱা নিশ্চয় এটা লাইক কৰি দিবা চেনেলটো, আৰু যদি ছাবস্ক্ৰাইব নাই কৰা নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ আমি 1 লাখ ছাবস্ক্ৰাইবাৰ অতি ওচৰতে আছোঁ। মাত্ৰ লাগে 200টা ছাবস্ক্ৰাইবাৰ। গতিকে তোমাৰ এটা ছাবস্ক্ৰাইবাৰে 1 লাখ হোৱাত সহায় কৰিব। গতিকে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। তোমালোকে হোম স্ক্ৰীনত কিছুমান মাৰ্কশ্বিট দেখিবৰ কাৰণে পাবা। গতিকে সেই মাৰ্কশ্বিটসমূহত দেখিবা যে তোমালোকে ইলেক্টিভ ছাবজেক্টত গ্ৰেছ মাৰ্ক লৈ পিনি উত্তীৰ্ণ কৰিছে ছাত্ৰ ছাত্ৰীসকলে। গতিকে তোমালোকে ইয়াৰ পৰা এইটোৱে 100% তোমালোকে কনফাৰ্ম হৈ লোৱা যে ইলেক্টিভ ছাবজেক্টতো গ্ৰেছ মাৰ্ক দিয়ে। বহুতে তোমালোকক জনায় যে ইলেক্টিভ ছাবজেক্টত গ্ৰেছ মাৰ্ক নিদিয়ে বুলি, কিন্তু এয়া একেবাৰে অসত্য কথা হয়। ইলেক্টিভ ছাবজেক্টতো গ্ৰেছ মাৰ্ক প্ৰদান কৰে। এটা একদম ছেফ মাৰ্কছ হৈছে 5 নম্বৰ। যদি তোমালোকে ন্যূনতম 5 নম্বৰ মান কম হ'ব বুলি ভাবিছা এটা ছাবজেক্ট অৰ্থাৎ ইলেক্টিভত, তেনেহ'লে তোমালোকে একদম নিশ্চিন্ত থাকিব পাৰা যে তোমালোকে ইলেক্টিভত পাছ কৰিবা বা গ্ৰেছ নম্বৰ তোমালোকে 100% লাভ কৰিবা। কাৰণ 5 নম্বৰ ন্যূনতম মানে দিয়ে আমাৰ সেৱা বৰ্ডৰ ফালৰ পৰা, ঠিক আছে। আৰু অনলি তোমালোকে নেভাবিবা যে অকল ইলেক্টিভ ছাবজেক্টতে 5 নম্বৰ বা দিয়ে গ্ৰেছ মাৰ্ক বুলি। প্ৰত্যেকটো ছাবজেক্টতে তোমালোকক গ্ৰেছ মাৰ্ক দিয়ে। গতিকে যিসকলে ন্যূনতম 2টা বিষয় বেয়া হৈছে বুলি ভাবিছা বা যিসকলে ইলেক্টিভ ছাবজেক্ট বেয়া হৈছে, তোমালোকে একদম নিশ্চিন্ত থাকা, তোমালোকক ইলেক্টিভ ছাবজেক্টত গ্ৰেছ মাৰ্ক দিবই। আৰু তোমালোকে হোম স্ক্ৰীনত নিশ্চয় মাৰ্কশ্বিট কিছুমান দেখি আছা য'ত মানে ইলেক্টিভ ছাবজেক্টত গ্ৰেছ মাৰ্ক পাইছে। গতিকে এইসমূহ মাৰ্কশ্বিট মই ইমান এক্সপ্লেইন নকৰোঁ, তোমালোকে নিজে চাই লোৱা। আৰু নিজে তোমালোকে যদি অনুসন্ধান কৰা বা যদি তোমালোকে নিজেও ৰিজাল্ট চোৱা যোৱা বৰ্ষৰ, তেনেহ'লে তোমালোকে নিজেও দেখিবৰ কাৰণে পাবা। গতিকে ছাত্ৰ ছাত্ৰীসকল, এয়াই আছিলে আজি আমাৰ এই ভিডিঅ'টো। তোমালোকৰ মনত যিটো প্ৰশ্ন আছিলে যে ইলেক্টিভ ছাবজেক্টত গ্ৰেছ মাৰ্ক দিয়ে নে নিদিয়ে, গতিকে তোমালোকক প্ৰুফ হিচাপে যোৱা বৰ্ষৰ মাৰ্কশ্বিট দেখাই দিছোঁ, য'ত ছাত্ৰ ছাত্ৰীসকলে গ্ৰেছ মাৰ্ক নম্বৰ লৈ পিনি মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ কৰিছে ইলেক্টিভ ছাবজেক্টত। গতিকে চিন্তা তোমালোকে নকৰিবা। তোমালোকে যদি ন্যূনতম 5 নম্বৰ মান কমহে পাম বুলি ভাবিছা, তেনেহ'লে তোমালোকেতো 100% পাছ কৰি যাবা, কাৰণ নৰ্মেলি মানে 5 নম্বৰ দিয়ে। আৰু যোৱা বৰ্ষত দেখিবৰ কাৰণে পোৱা গৈছে মাৰ্কশ্বিটসমূহত যে 5 নম্বৰতকৈ বেছি নম্বৰ দিছে। গতিকে তোমালোকেও পাবা, চিন্তা নকৰিবা। আৰু সেৱা বৰ্ডে এটা নিয়মকে মানে 2 বছৰ পালন কৰে। গতিকে এই বৰ্ষও পালন কৰাৰ সম্ভাৱনা বহুতেই বেছি আছে। গতিকে তোমালোকে নিশ্চিন্ত থাকা। তোমালোকে এতিয়া বৰ্তমান সময়ত এটা নতুন স্কিল শিকিবৰ কাৰণে চেষ্টা কৰা। যদিহে তোমালোকে ভাবিছা একেবাৰে তোমালোকৰ ইলেক্টিভ ছাবজেক্টটো বেয়া হৈছে, তোমালোকে একোৱেই নিলিখিলা, তেনেহ'লে তোমালোকে কি কৰিবা, কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰা, ঠিক আছে। কম্পাৰ্টমেণ্টেল এক্সাম দি পিনি তোমালোকে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰা। গতিকে কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে তোমালোকে প্ৰস্তুতি হৈ থাকিব পাৰা বা তোমালোকে কিতাপ পঢ়িব পাৰা। আৰু কম্পাৰ্টমেণ্টেল এক্সাম দিয়াটো কোনো ধৰণৰ লাজৰ কথা নহয়, ঠিক আছে। গতিকে ইমান বেছি তোমালোকে টেনশ্যন নল'বা। এক্সাম আহি থাকে গৈ থাকে, বহুতে ভাল কৰে বহুতে বেয়া কৰে। গতিকে এইটো নৰ্মেল কথা, নৰ্মেল হয়। গতিকে তোমালোকে সমাজৰ কথা ইমান চিন্তা নকৰিবা, সমাজে কি ভাবিব বুলি। তো একচেপ্ট কৰা এক্সাম কি কাৰণে বেয়া হৈছে, তোমালোকে ভালকৈ নপঢ়িলে তাৰ কাৰণে এক্সাম বেয়া হৈছে। গতিকে এই বৰ্ষত যে বেয়া কৰিলা বা যদি একদমেই বেয়া হৈছে বুলি তোমালোকে ভাবিছা, তেনেহ'লে একচেপ্ট কৰা। নেক্সট ইয়েৰ ভালকৈ দিবৰ কাৰণে ট্ৰাই কৰা। আৰু মই ইতিমধ্যে জনালোঁ, যদি তোমালোকৰ বেয়া হৈছে বুলি ভাবিছা, তেনেহ'লে তোমালোকে কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰা। কম্পাৰ্টমেণ্টেল এক্সাম দি পিনি তোমালোকে মেট্ৰিক পৰীক্ষাত পাছ হ'ব পাৰা। আৰু মনত ৰাখিবা, ন্যূনতম মানে 3টা বিষয়ত কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰে। যিসকলে মানে 3টা বিষয় পৰ্যন্ত ফেইল কৰে বা পাছ কৰা নম্বৰ নাপায়, তেওঁলোকে কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰে। এটা সুযোগ দিয়ে সেৱা বৰ্ডে, আৰু সেইটো এক্সাম দি পিনি মানে মেট্ৰিক পৰীক্ষাত পাছ কৰিব পাৰি। গতিকে তোমালোকেও পাছ কৰিব পাৰা তেনেদৰে এক্সাম দি পিনি, ঠিক আছে। বাকী আৰু বহুতে গ্ৰেছ নম্বৰ নোলোৱাকৈ পাছ কৰি যাবা। এনেই তোমালোকে মানে গ্ৰেছ পাম বা গ্ৰেছ মাৰ্কৰ কাৰণে মানে চিন্তা কৰি আছা, তোমালোকে এনেই অযথা মানে চিন্তা কৰি আছা। বহুতে গ্ৰেছ মাৰ্ক নোলোৱাকৈ পাছ কৰি যাবা, ঠিক আছে। তোমালোকৰ হিচাপ খেলি মেলি হৈ যায় বহুতৰে। গতিকে ইমান টেনশ্যন নল'বা, ঠিক আছে। যিটো হৈ গ'ল, যিটো কৰি থৈ আহিলা, সেইটো তোমাৰ হাতত নাই। গতিকে তাৰ ওপৰত ইমান চিন্তা কৰি কোনো ধৰণৰ লাভ নাই। যিটো ভৱিষ্যতে আহিব তাৰ ওপৰত গুৰুত্ব দিয়া, তাৰ ওপৰত চিন্তা কৰা, এটা নতুন স্কিল শিকা। গতিকে ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো ইমানেই আছিলে। আশা কৰিম তোমালোকৰ প্ৰশ্নসমূহৰ উত্তৰ দিব পাৰিলোঁ। আৰু মাৰ্কশ্বিট যে দেখালোঁ, মই মাৰ্কশ্বিট দেখুৱাটোৱে কাৰণ হৈছে যে গ্ৰেছ মাৰ্ক নিদিয়ে বুলি বহুতে কৈ থাকে। গতিকে গ্ৰেছ মাৰ্ক দিয়ে বুলি প্ৰুফ হিচাপে তোমালোকক মাৰ্কশ্বিট দেখাই দিলোঁ, ঠিক আছে। 2023তো দিছিলে, 2024তো দিছিলে, 2021তো দিছিলে। 2021ত মেট্ৰিক হোৱা নাই। গতিকে 2022তো দিছিলে। গতিকে দিয়ে আহিছে, এই বৰ্ষতো দিব, চিন্তা নকৰিবা।